নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বিজেপি পাৰ্টিৰ ফালৰ পৰা ৰীল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আপোনালোকে যদি ফেচবুকত ইনষ্টাগ্ৰামত ভিডিঅ' আপলোড কৰে তেন্তে আপোনালোকে এতিয়া লাভ কৰিব পাৰে 2 লাখ টকাৰ পুৰস্কাৰ। প্ৰায় 103 জন ব্যক্তিক বিজেপি পাৰ্টিৰ ফালৰ পৰা এতিয়া পুৰস্কৃত কৰিব ৰিলছ বনোৱাৰ বাবদ। আপুনিও যদি ফেচবুকত ইনষ্টাগ্ৰামত ভিডিঅ' প্ৰস্তুত কৰে তেনেহ'লে আপোনালোকেও লাভ কৰিব পাৰে এই 2 লাখ টকাটো। আমাৰ অসমৰ বিজেপি পাৰ্টিৰ ফালৰ পৰা আগন্তুক নিৰ্বাচনৰ বাবে এক কেম্পেইন চলাই অসমৰ যিসকল ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ আছে তেওঁলোকৰ দ্বাৰা ভিডিঅ' প্ৰস্তুত কৰোৱাব বিচাৰিছে আৰু সেই ভিডিঅ' যিবিলাকৰ নেকি আটাইতকৈ বেছি ভাল হ'ব, যিসকলে আটাইতকৈ বেছি ধুনীয়া ভিডিঅ' প্ৰস্তুত কৰিব তেওঁলোকক বিজেপিৰ ফালৰ পৰা পইচা প্ৰদান কৰিব, অৰ্থাৎ পুৰস্কাৰ প্ৰদান কৰিব। আপুনিও যদি ৰিলছ প্ৰস্তুত কৰে, আপোনালোকেও যদি ফেচবুকত ভিডিঅ' আপলোড কৰে তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। কেনেকৈ ভিডিঅ' প্ৰস্তুত কৰিব লাগিব, ক'ত আপোনালোকে প্ৰস্তুত কৰা ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব পাৰিব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত আপোনালোকক ডিটেইলছত জনাম। তো মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। বহুলোকে আকৌ ভাবিব পাৰে বিজেপি ফালৰ পৰা মোক পইচা দিছে যাৰ কাৰণে নেকি এই খবৰটো মই আপোনালোকৰ বাবে প্ৰচাৰ কৰিছোঁ। তেনেকুৱা কথা নহয়। আপুনি যদি ৰিলছ প্ৰস্তুত কৰে, আপুনি যদি ইনষ্টাগ্ৰামত ভিডিঅ' বনায়, ফেচবুকত ভিডিঅ' বনায়, তেনেহ'লে আপোনালোকে যদি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰে, আপোনালোকে যদি 2 লাখ টকা এটা পায় তাতেনো মোৰ কি আহে যায়, হয়নে নহয় কওকচোন? মইতো পইচাটো নিদিওঁ, সেইবাবে আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ। বাকী বিজেপিক না মই ছাপোৰ্ট কৰোঁ না মই কংগ্ৰেছক ছাপোৰ্ট কৰোঁ, মই সম্পূৰ্ণ নন পলিটিকেল মানুহ। গতিকে মোক পলিটিক্সৰ মাজলৈ আপোনালোকে আকৌ লৈ নাযাব। খবৰ যিহেতু ওলাইছে সেইকাৰণে আপোনালোকলৈ আগবঢ়াইছোঁ। বাকী আপোনালোকে ভিডিঅ' প্ৰস্তুত কৰে নকৰে সেইটো আপোনালোকৰ সম্পূৰ্ণ নিজস্ব কথা। প্ৰস্তুত কৰিলেও মোৰ আপত্তি নাই, নকৰিলেও মোৰ আপত্তি নাই, কিন্তু টাৰ্ম এণ্ড কণ্ডিশ্যনসমূহ মই আপোনালোকক এই ভিডিঅ'টোত জনাই থৈছোঁ। আপোনালোকে যদি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ প্ৰত্যেকটো ৰিলছ মিনিমাম 20 ছেকেণ্ডৰ আৰু মেক্সিমাম 90 ছেকেণ্ডৰ ভিতৰত হ'ব লাগিব। ৰিলছৰ বিষয়বস্তু হ'ব বিগত 5 বছৰত অসম চৰকাৰে কৰা উন্নয়নমূলক কামৰ ওপৰত আপোনালোকে ভিডিঅ' প্ৰস্তুত কৰিব লাগিব। আপোনালোকে যিমানেই বয়সীয়াল নহওক কিয় প্ৰত্যেকেই ভিডিঅ' প্ৰস্তুত কৰিব পাৰিব বুলি জনাইছে। সকলো বয়সৰ লোককে অংশগ্ৰহণ কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰি দিয়া হৈছে। আপোনালোকে যেনে নৱনিৰ্মিত বাট পথ, ধৰি লওক নৱনিৰ্মিত স্কুল, ষ্টেডিয়াম, চিকিৎসালয়, প্ৰশাসনিক ভ্ৰমণ, উদ্যোগ তথা বিভিন্ন আঁচনিৰ তথ্য এইবিলাকৰ ওপৰত আপোনালোকে ভিডিঅ' প্ৰস্তুত কৰিব পাৰে আৰু সেই ভিডিঅ'সমূহ প্ৰস্তুত কৰি আপোনালোকে ফেচবুকত বা ইনষ্টাগ্ৰামত আপলোড কৰিব পাৰে। আৰু আপলোড কৰিলেই আপোনালোকৰ ৰিলছটো বা আপোনালোকৰ ভিডিঅ'টো যদিহে ছিলেক্টেড হয় তেনেহ'লে আপোনালোকে 2 লাখ টকাৰে পুৰস্কৃত হ'ব। আপোনালোকে ভিডিঅ'সমূহ 26 ফেব্ৰুৱাৰীৰ পৰা 15 মাৰ্চৰ ভিতৰত আপলোড কৰিব লাগিব আৰু আপলোড কৰা ভিডিঅ'সমূহৰ লিংক 9395078898 এই নাম্বাৰটোত আপোনালোকে লিংকসমূহ প্ৰেৰণ কৰিব লাগিব আৰু তাৰ লগতে প্ৰস্তুত কৰা ভিডিঅ'সমূহ ডকুমেণ্ট ফৰ্মেটত হোৱাটছআপত এই নাম্বাৰটোত পঠাব লাগিব। এজন ব্যক্তিয়ে সৰ্বাধিক 10টাহে ৰীল প্ৰস্তুত কৰিব পাৰিব। যেতিয়া আপোনালোকে ৰিলছ বা আপোনালোকে ফেচবুকত ভিডিঅ' আপলোড কৰিব তো সেই ভিডিঅ'ৰ টাইটেল হ'ব লাগিব বিকশিত অসম অগ্ৰগামী অসম। তো এই কণ্ডিশ্যন কেইটা আপোনালোকে পালন কৰিব লাগিব। এই কণ্ডিশ্যন কেইটা পালন কৰি আপোনালোকে ভিডিঅ' প্ৰস্তুত কৰিব লাগিব। আল্টিমেটলি ক'বলৈ গ'লে এই চৰকাৰখনে কি কাম কৰিছে, যদি আপোনাৰ লাগিছে যে এই চৰকাৰখনে ভাল কাম কৰিছে তেতিয়া সেই ভাল কামৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিব লাগিব আৰু সেই ভিডিঅ'সমূহ আপোনালোকে মই যিটো নাম্বাৰ আপোনালোকক জনালোঁ সেই নাম্বাৰটোত প্ৰেৰণ কৰিব লাগিব। তাৰ পৰা তেওঁলোকে ছিলেকশ্যন কৰিব আৰু ছিলেকশ্যন কৰি যোনে যোনে পুৰস্কাৰ পাব লাগে তেওঁলোকক পুৰস্কাৰ দিয়া হ'ব। যিজনৰ নেকি সৰ্বশ্ৰেষ্ঠ ৰীল হ'ব তেখেতে লাভ কৰিব 2 লাখ টকা,
যিজনৰ দ্বিতীয় সৰ্বশ্ৰেষ্ঠ ৰীল হ'ব তেখেতে লাভ কৰিব 1 লাখ টকা, তৃতীয়জনে লাভ কৰিব 50,000 টকা আৰু 100 গৰাকী ৰিলছ ক্ৰিয়েটৰে লাভ কৰিব 5,000কৈ টকা। সৰ্বমুঠ 103 জন ব্যক্তিক এই পইচা বা এই পুৰস্কাৰ প্ৰদান কৰিব বুলি জনাইছে। হয়তো আপোনালোকৰ আচৰিত লাগিছে, মোৰো আচৰিত লাগিছে, আৰু কি যে দেখা পাম তাৰ কোনো ঠিক নাই। কিন্তু এতিয়া বহু লোকে হয়তো মনতে দুখ পাব পাৰে যিসকলে কংগ্ৰেছক ছাপোৰ্ট কৰে যে প্ৰাণজিতে আজি বিজেপিৰ সাপেক্ষে ভিডিঅ' প্ৰস্তুত কৰি দিলে। তেনেকুৱা কথা একোৱেই নাই, আপোনালোকক আগতেই কৈছোঁ। মোক মানে পলিটিকেল পাৰ্টিবিলাকে ইমানেই অফাৰ দিয়ে ন, আপোনালোকে শুনিলে আচৰিত হৈ যাব। মোৰ এটা অলপ ডাঙৰ চেনেল আছে, যিটো চেনেলতো মই ভিডিঅ' প্ৰস্তুত কৰোঁ, নিউজ ভিডিঅ' আপলোড কৰোঁ। তো সেই চেনেলটোৰ কাৰণে অফাৰ আহিছিলে, আৰু ইমানেই হেভি অফাৰ আহিছিলে, ইমান হেভি এমাউণ্টৰ অফাৰ আহিছিলে, আপোনালোকে শুনিলে আচৰিত হ'ব। কোনটো পাৰ্টিৰ পৰা আহিছিলে নকওঁ, কিন্তু ইমানেই হেভি এমাউণ্ট আহিছিলে, সচৰাচৰ মানুহে সেই এমাউণ্টটো দেখি বাপেকে বিক্ৰী হৈও যাব, কিন্তু মই বিক্ৰী নহ'লোঁ। গতিকে পইচা মেটাৰ নকৰে, জাষ্ট ইনফৰমেশ্যনটো আপোনালোকক জনাইছোঁ। বাকী ভিডিঅ' আপোনালোকে প্ৰস্তুত কৰে নকৰে সেইটো আপোনালোকৰ ওপৰত কথা, কিন্তু মই প্ৰস্তুত নকৰোঁ। কৈছোঁৱেই মই নন পলিটিকেল মানুহ। যেতিয়াই মই চৰকাৰৰ সাপেক্ষে ভিডিঅ' প্ৰস্তুত কৰিম লাগাতাৰ, তেতিয়া মানুহে মোক নোচোৱা হ'ব, মানুহে মোক বেয়া পাব। গতিকে মই নন পলিটিকেল মানুহ, মই নিৰপেক্ষ হৈ থাকিম। বাকী আপোনালোকে ভিডিঅ' প্ৰস্তুত কৰিব নে নকৰিব কমেণ্ট ছেকশ্যনত জনাব। 26 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে যদি প্ৰস্তুত কৰিম বুলি ভাবে 26 ফেব্ৰুৱাৰীৰ পৰা প্ৰস্তুত কৰিব পাৰে। তো বন্ধুবান্ধৱীসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা যদি বিদায় মাগিছোঁ। ধন্যবাদ, জয় আই অসম।